সমাজবন্ধু বিশিষ্ট সমাজসেৱক সাজন ভূঞাদেৱক মঞ্চলৈ আমন্ত্ৰণ জনাইছো। সমাজবন্ধু সাজন ভূঞাদেৱক তেখেতৰ সম্বৰ্ধনা জনাব দীপক সিংহাদেৱে। এয়া মঞ্চ মানৱ দৰদী সমাজবন্ধু সাজন ভূঞাদেৱ। সাজন ভূঞাদেৱক চমুকৈ দুআষাৰ শুভেচ্ছামূলক বাৰ্তা জনাবৰ বাবে আহ্বান জনাইছো। নমস্কাৰ, সকলোকে শুভ সন্ধিয়া জনাইছো। আজি প্ৰাক্তন পাব্লিকেশ্যনৰ তথা কেইবাটাও বাৰ্তা আমাৰ ইয়াতে সন্নিৱিষ্ট হৈ আছে দেখা পাইছোঁ। আজিৰ অনুষ্ঠানটো তেওঁলোকে বিগত 10টা বছৰ অতিক্ৰম কৰিলে, হয়তো 10টা বছৰ তেওঁলোকে বহুত ঘাত প্ৰতিঘাত পাইছে। কিন্তু ক'বলগীয়া কথা এইটোৱেই যে যিটো মিডিয়া, যিটো চেনেল, যিটো তেওঁলোকৰ নীতি ধাৰা আমাৰ ভাৰতীয় সংবিধানৰ ৪ৰ্থ স্তম্ভৰ সাংবাদিকৰ কথা তেওঁলোকে উলকাই দিয়ে। আজি আমাৰ ভাৰতৰ হওক, আমাৰ অসমৰে হওক, চৰকাৰে যিটো কৰিব আমাৰ সংবিধানৰ নিয়ম নীতি তেওঁলোকে যেন মনত কৰি দিয়ে। আজি মই সামাজিক ব্যক্তি এজন, মই কোনো ৰাজনীতি ব্যক্তি নহয়, কিন্তু তেওঁলোকৰ চেনেলত ধৰি আজি দুখীয়া মানুহ উপকৃত হ'ব লাগিব। বিভিন্ন ঘাত প্ৰতিঘাত, মানুহৰ অভাৱ অৱনন, অভাৱ অভিযোগ বিভিন্ন ঠাই ভেদে, সময় ভেদে, পৰিস্থিতি সাপেক্ষে তেওঁলোকক ঘাত প্ৰতিঘাত প্ৰতিৰক্ষা কৰি আহিছে আৰু আহিব। গতিকে মোৰ ক'বলগীয়া এইটোৱেই যে সুদীৰ্ঘ 10টা বছৰ তেওঁলোকে পাৰ কৰিছে যদি মই তেওঁলোকক দীৰ্ঘ আয়ু কামনা কৰিছোঁ। এইকাৰণে কৰিছোঁ, লগতে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে তেওঁলোকে যাতে নিৰ্ভীক, নিৰপেক্ষ আৰু বিশ্বস্ত বাতৰি পৰিৱেশন কৰিব লাগিব। তাৰ কাৰণে যদি এই মাজত অলপতে এজন সাংবাদিক দিয়ল হোসেন মজুমদাৰ যিটো হ'ল, সাধাৰণতে তেওঁৰ দুখ নাই, হয়তো তেওঁলোকে বেলেগ কিবা এটা, কিন্তু চৰকাৰে এটা সঁচা কথা ক'ব সুধিছিল, হয়তো তেওঁলোকক আৰু সাংবাদিক থাকিব লাগিছিল, হয়তো তেওঁলোকে কিবা এটা মেয়াদ মিটিঙত কৰিব লাগিছিল, কিন্তু তেওঁ এটাই হয়তো যেন ভুল অনুভৱ কৰিছে যে অফিচত গৈ যেন ব্যক্তিগত হিচাপে সুধিছিল, কিন্তু সেইটো নহয়। তাৰ কাৰণে বিভিন্ন সাংবাদিকসকলকো যেন অপদস্থ হৈছে বা তেওঁলোকে আঘাত পাইছে। আৰু এইটো গোটেই অসমত নহয়, গোটেই ভাৰততে এই বস্তুটো জনপ্ৰিয় হৈ গৈছে, বিভিন্ন এটা যেন জোকাৰি সৃষ্টি হৈছে। গতিকে এইটো আমাৰ পাব্লিকৰ কাৰণে এটা মানে আনন্দ নহয়, এইটো দুখজনক যে তেওঁলোকে কষ্ট কৰে, তেওঁলোকে ভুল উলিয়াই দিয়ে, তেওঁলোকে চৰকাৰৰ লগত মুখামুখি হয়, পাব্লিকৰ লগত মুখামুখি হয়, বিভিন্ন তেওঁলোকৰ দুখ দুৰ্গতি মানুহবিলাক উনকাই দিয়ে। আজি মই সমাজৰ কাম কৰিছোঁ, যিখিনি কৰিছোঁ, হয়তো তেওঁলোকে আমাৰ সামাজিক ব্যক্তিসকলৰ পৰাই তেওঁলোকে যিখিনি নিউজ বনাব, যিখিনি কথা বতৰা আমাৰ পৰা পাব, এইখিনি কোনে কৰিব? সৰু সুৰা চেনেলবিলাক আমি ভাবোঁ ভালেই, আৰু যদি ডাঙৰ চেনেল বুলি ভবা যায়, ইতিমধ্যে আমাৰ বীৰেন্দ্ৰজনে ক'লে যে অসমৰ বাহিৰত কিছুমান চেনেল আমাৰ নাই আৰু তেওঁলোকে গম নাপায়। গতিকে আমি এইখিনিতে সন্তুষ্ট থাকিব লাগিব যে যিটো তেওঁলোকে পদক্ষেপ লৈছে তাৰ কাৰণে আমি বিশেষ অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ আগবাঢ়ি যাওক। আজি ৰশ্মিতা মেডাম আগবাঢ়ি যাওক, আজি দীপক সিনহা আগবাঢ়ি যাওক, আৰু আমিও লগত আছোঁ, সদায় থাকিম। আৰু আজিৰ পৰা প্ৰতিজ্ঞাবদ্ধ হৈছোঁ যে এই চেনেলটোক আমি যিকোনো প্ৰকাৰে আমি নিজৰ বুলি ভাবি আমি নিজে উপলব্ধি কৰি তাৰ কাৰণে এইখিনিকৈ ৰাখিছোঁ। জয় আই অসম।